উত্তৰ গুৱাহাটীৰ লেঙাত আনুষ্ঠানিকভাৱে মনসা মন্দিৰ উদ্বোধন। মন্দিৰ উদ্বোধন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। অনুষ্ঠানত উপস্থিত ৰাইজক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্য সম্পাদকগৰাকীয়ে। সমাজত আধ্যাত্মিকতাৰ ভাৱ প্ৰচাৰৰ ক্ষেত্ৰত নামঘৰ, মন্দিৰ, মছজিদ আৰু গীৰ্জাৰ অৱদান সম্পৰ্কেও মন্তব্য আগবঢ়ায়। ধৰ্মীয় বিশ্বাস আৰু ভাতৃত্ববোধৰ এনাজৰীৰে সমাজত বসবাস কৰিবলৈ ৰাইজক আহ্বান জনায় মুখ্য সম্পাদকগৰাকীয়ে। প্ৰথম কথা, উত্তৰ গুৱাহাটীৰ উত্তৰ লেঙা এই অঞ্চলটোৰ আৰু ইয়াত এভাগী মা মনসা মন্দিৰ আজি আনুষ্ঠানিকভাৱে ফিতা কাটি মই উদ্বোধন কৰিছোঁ। সঁচা কথা ক'বলৈ গ'লে না মই ধৰ্মীয় গুৰু, না মই কোনোবা বৈষ্ণৱ পণ্ডিত বা কিবা সত্ৰাধিকাৰ প্ৰভু, একো নহয়। তথাপিও এইভাগী মন্দিৰ মই আজি উদ্বোধন কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু উত্তৰ গুৱাহাটীৰ এই অঞ্চলটোৰ জনসাধাৰণক মই তাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ। বিশেষভাৱে ধ্ৰুৱক মই বহুত ধন্যবাদ জনাইছোঁ, ধ্ৰুৱই আমন্ত্ৰণ কৰিছিল যিহেতু। আৰু মা মনসাৰ ওপৰত মানুহৰ যিটো বিশ্বাস, যিটো আস্থা আছে, সেইখিনি ইয়াৰ জনসাধাৰণে পোষণ কৰিয়েই এনেকৈ গোট খাইছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু মা মনসাৰ আশীৰ্বাদ বিচাৰিছোঁ এখেতসকলৰ কাৰণে, আমাৰ নিজৰ কাৰণেও। আৰু কি ক'ম, যে সকলোৰে ভাল হওক, যি আশা, যি কামনা কৰি মন্দিৰভাগ ইয়াত প্ৰতিষ্ঠা কৰা হৈছে, তেখেতসকলৰ সকলোৰে মনোবাঞ্ছা পূৰণ কৰক, সেয়াই প্ৰাৰ্থনা কৰিছোঁ।